हेलो फ्रेंड्स, आज आपनलोকৰ মাজলৈ এটা লটকন ডিজাইন লৈ আহিলো। প্ৰথমতে মই কাপোৰ কাটি লৈছো 3.5 ইঞ্চি কৰি দুয়োফালে কাটি লৈছো আৰু এটা কাপোৰ মই 4 ইঞ্চি কাটিছো। এফালে 2.5 ইঞ্চি ৰাখিছো, ৰাউন্ড কৰি 2.5 ইঞ্চি ৰাখিছো। এনেকুৱাকৈ কাটি লৈছো কাপোৰটো। এবাৰ চিলাই লওঁ। দুটা কাপোৰ সিধা সাইডটো তলৰ ফালে ৰাখি সিলাই কৰি লম। উল্টা সাইডটো ওপৰত আছে। এইখিনি এৰি দিছো, কাপোৰটো সিধা কৰিব লাগিব। সাইডেদি অলপ অলপ কাটি লৈছো। এইটো এনেকুৱাকৈ সিধা কৰি লম। দুয়োটাই সিলাই লৈছো মই। এতিয়া মই ভিতৰত তোলাখিনি সোমাই লম। আপোনালোকে কাপোৰো সোমাব পাৰে। কাপোৰখিনি সৰু সৰুকৈ কাটি সোমালে বেছি ভাল হয়। দৰিগিটা মই বনাই ৰাখিছিলো। তে এক সাইডত মই ধুনীয়াকৈ সোমাই ফালে ওপৰেদি সিলাইটো কৰি লম। যিখিনি খোলা আছিল সেইখিনি সিলালেই হ'ব। এইটো মোৰ হৈ গ'ল। এতিয়া বাকি কাপোৰটো সিলাই লম। দুটা সিধা সাইড তলৰ ফালে ৰাখি উল্টা সাইডটো ওপৰত ৰাখি সিলাই লম। এইটো মোৰ হৈ গ'ল। অলপ অলপকৈ কাটি লম, উল্টাত সুবিধা হ'ব। এইটো মই উল্টা ললো। এবাৰ মই সাইডেদি সিলাই লম। এইটো হৈ গ'ল। তো সিধা কৰি লম। বেজিৰে কোণটো অলপ উঠাই লম। বেজিটো তলফালেদি সোমাই লৈছো। এটা মণি লগাই লম। এবাৰ এটা যেটো কোণত দৰি দিছো তাৰ তলৰ কোণটোত মই এইটো লগাই লৈছো। আকৌ মণিৰ ভিতৰেদি সোমাই তলৰ ফালে গাঁঠি দি লম। এইটো মোৰ হৈ গ'ল। একে ধৰণে মই দুয়োটা বনাই লৈছো। লটকনটো কেনে লাগিছে কমেন্ট কৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিৰ কাৰণে এইখিনি আছিল।